প্ৰমাণ গ্ৰহণযোগ্য নহয় তেতিয়া ভাৰতীয় দৰ্শনে কৈছে এটা প্ৰমাণ আছে শেষ যিটো সবে মানিব লাগিব বাউণ্ড সেইটো হৈছে শব্দ প্ৰমাণ বা শাস্ত্ৰৰ প্ৰমাণ শাস্ত্ৰ মানে কোনখন শাস্ত্ৰ মানিব ইয়াত দিছে তিনটা প্ৰস্থান খুব ভালকৈ শুনিব তিনটা প্ৰস্থান মানে তিনটা মাৰ্গ প্ৰস্থান মানে মাৰ্গ প্ৰথম কৈছে শ্ৰুতি প্ৰস্থান শ্ৰুতি বেদক কয় বেদৰ সাৰমৰ্মখিনি তাৰ শেষৰ পাৰ্টত আছে বেদ চাৰিখন ঋগ সাম যজুৰ অথৰ্বৈক্য চতুৰ্বেদ ঊৰ্ধ্বতে ভাৰত পুৰাণম চ পঞ্চম বেদ উচ্যতে 1:4:20 ভাগৱত প্ৰথম স্কন্ধ চতুৰ্থ অধ্যায় 20 নম্বৰ শ্লোক ভাগৱত ঋগ বেদ সাম বেদ যজুৰ বেদ অথৰ্ব বেদ চাৰিখন বেদ আছে যদিও পুৰাণ আৰু মহাভাৰতক পঞ্চম বেদ বুলি ব্যাসদেৱে ঘোষণা কৰিছে আৰু সেই ফালৰ পৰা পুৰাণৰ সূৰ্য হৈছে ভাগৱত গতিকে ভাগৱত পঞ্চম বেদ বেদৰ চাৰিটা ভাগ আছে এটা ভাগত মন্ত্ৰবিলাক আছে যিবিলাক যাগ যজ্ঞ পূজা পাতলত মন্ত্ৰ উচ্চাৰণ কৰে সেই পাৰ্টটোক সংহিতা বুলি কয় তাৰ পিছৰ অংশটোত য'ত বিধিবিলাক আছে নিয়মবিলাক কেনেকৈ যাগ যজ্ঞ পূজা পাতল কৰিব কোনটো মন্ত্ৰ ক'ত গাব এই বিধিবিলাক য'ত আছে তাক ব্ৰাহ্মণ্য বুলি কয় তাৰ পিছৰ অংশটোক আৰণ্যক বুলি কয় আৰু শেষৰ পাৰ্টটোক বেদান্ত বুলি কৈছে বেদৰ অন্তত যিখিনি আছে যাক উপনিষদ বুলি কয় বেদৰ অন্তত থকাৰ কাৰণে বেদান্ত বুলি কৈছে বেদৰ সাৰমৰ্ম যদি জানিব বিচাৰিছে তেতিয়াহ'লে উপনিষদ অধ্যয়ন কৰিব লাগিব সেইকাৰণে শ্ৰুতি প্ৰস্থানত উপনিষদক ৰাখিছে বেদান্ত 108খন উপনিষদ আছে অজস্ৰ আছে তাৰ ভিতৰত 108খন তাৰ ভিতৰত 11খন প্ৰমুখ দ্বিতীয়ত আহিছে স্মৃতি প্ৰস্থান বেদৰ মন্ত্ৰবিলাক সকলোৰে বোধগম্য নহয় সবে বুজি নাপায় সেইকাৰণে ঋষিসকলে তেওঁলোকৰ স্মৃতি শক্তিৰ দ্বাৰা আন কিছুমান গ্ৰন্থ ৰচনা কৰিলে তাৰ নাম দিলে স্মৃতি গ্ৰন্থ স্মৃতি গ্ৰন্থৰ এখন হৈছে মহাভাৰত আৰু বহুত আছে মনুস্মৃতি যাজ্ঞবল্ক স্মৃতি বহুত আছে কিন্তু মেইন হৈছে মহাভাৰতৰ কথা ইয়াত আহিছে মহাভাৰতৰ ভীষ্ম পৰ্বৰ 25 অধ্যায়ৰ পৰা 42 অধ্যায়লৈ 18টা অধ্যায় 700 শ্লোক এইখিনি সুকীয়াকৈ উলিয়াই আনি এখন গ্ৰন্থৰ নাম দিছে শ্ৰীমদ ভগৱত গীতা যাক আমি গীতা বুলি কওঁ গীতা মহাভাৰতৰ ভিতৰৰ বস্তু গতিকে স্মৃতি প্ৰস্থানত প্ৰামাণিক গ্ৰন্থ হিচাপে গীতা শাস্ত্ৰখন ৰাখিছে গীতাত যদি আছে মানিব লাগিব তৃতীয় হৈছে উপনিষদ পাঠ কৰিলে কেতিয়াবা আপোনালোকে যিসকলে অধ্যয়ন কৰিছে গম পাব